আসসালামুআলাইকুম নমস্কাৰ ফ্ৰেণ্ড। আপোনালোকে সকলোৱে জানে অসম পুলিচত 25,000 ভেকেঞ্চি খালী হৈছে, CM ছাৰে কৈছে। কিন্তু কোনোবাই ভিডিঅ'ত কৈ আছে অসম পুলিচত 17 তাৰিখত কি এপ্লাই ডেট ষ্টাৰ্ট হ'ব। এইটো আচলতে সঁচা কথা নহয়, কোনো অফিচিয়েল নটিফিকেশ্যনত অহা নাই 17 তাৰিখত আসাম পুলিচৰ ভেকেঞ্চিৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। অসম পুলিচত এপ্লাই হৈছে আৰু এতিয়া প্ৰেক্টিছ কৰি আছে। আগৰ ভেকেঞ্চি যিটো আছে সেইটোৱে কেতিয়া ইণ্টাৰভিউ হ'ব সেইটোৱে ডেট এতিয়ালৈকে ফিক্স হোৱা নাই। আৰু কেনেকৈ ভেকেঞ্চি খালী কৰি দিব, যদি ভেকেঞ্চি খালী কৰি দিয়ে তেতিয়াহ'লে পুৰণা ভেকেঞ্চিৰ লগত নতুন এপ্লাই যদি দিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেতিয়াহ'লে একেলগে ইণ্টাৰভিউ হ'ব। গতিকে এতিয়া ভেকেঞ্চি আহক নাহক এইটো কথা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 25,000 ভেকেঞ্চি আহিব, গতিকে 25,000 ভেকেঞ্চি আহিব। পুৰণা ভেকেঞ্চি যিটো আছে এইটো ইণ্টাৰভিউ শেষ হোৱাৰ লগে লগে মোৰ আইডিয়া মতে ভেকেঞ্চি আৰু দিব। গতিকে আপোনালোকে প্ৰেক্টিছ কৰি থাকক। ভেকেঞ্চি 25,000 আহিবই, যিটো মুখ্যমন্ত্ৰী কৈছে হিমন্ত বিশ্ব শৰ্মা, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কয় সেইটোৱে কৰে। গতিকে প্ৰেক্টিছ কৰি থাকক, ভেকেঞ্চি আহিব। টেনশ্যন কৰিব লগা একো নহয়, ভেকেঞ্চি আহিব। অকল আপোনালোকৰ প্ৰেক্টিছ কৰি থাকিব লাগিব। আপোনালোকে যদি ভাবে মই পুৰণা ভেকেঞ্চি যিটো আছে সেইটোত মই এপ্লাই কৰা নাই, মই কিয় প্ৰেক্টিছ কৰিম, এইটো কথা নহয়। যেতিয়া আপোনালোকে যদি আগৰ পৰাই যদি প্ৰেক্টিছ কৰি থাকে, আপোনালোকৰ শৰীৰটো পাতলা হৈ থাকিব, আপোনালোকে দৌৰিব পাৰিব, বিশেষ ইমান টেনশ্যন নহ'ব। ভেকেঞ্চি আহিব, এপ্লাই কৰিব। আগৰ পৰা যদি প্ৰেক্টিছ কৰে চাকৰি নিশ্চয় হ'ব, কিয় নহ'ব। গতিকে মোৰ আইডিয়া মতে এইটোৱে কথা। আৰু যদি আপোনালোকে যদি কিবা যদি জানিবলগীয়া হয় তেতিয়াহ'লে কমেণ্ট কৰিব, মই ভিডিঅ' বনাই দিম। ধন্যবাদ।